তোমাৰ মাজত ট্ৰান্সজেন্ডাৰ ডক্টৰ আছে চৰকাৰী চিকিৎসক আৰু এই বিষয়ত আচলতে খুব সচেতনতাৰ প্ৰয়োজন আছে। এইসকলৰ সমস্যা আমি কিয় কান্দিব লাগে? মই আছো নহয়, এতিয়া দেউতা নাই যেতিয়া। হেল্ল' ফ্ৰেণ্ডছ, টাৰা বিক্ৰম ব্লগছৰ এটা নতুন ভিডিঅ'লৈ ৱেলকাম জনাইছো। আজি আমি আপোনালোকৰ লগত কি শ্বেয়াৰ কৰিম কওকচোন? কি শ্বেয়াৰ কৰিবা? এইখন কি? এইখন ফটো এলবাম। সেই আজি আমি আপোনালোকৰ লগত আমাৰ সৰুকালৰ ফটোবিলাক শ্বেয়াৰ কৰিম হয় নেকি? আৰু দেখাম আমি সৰুতে কেনেকুৱা আছিলো। আপোনালোকেতো চবেই বিচাৰি আছে যে তাইৰা সৰুতে কেনেকুৱা দেখাত আছিল, সেইটো চাব কাৰণে। নাই নাই নাই, কেনেকুৱা আছিলে দেখা, তাই কেনেকে চেঞ্জ হোৱাৰ পিছত যে তাইক এনেকুৱা দেখা পাই আছে আপোনালোকে, তাৰ আগতে বা কেনেকুৱা দেখাত আছিলে। মোৰ লাজ লাগে, দেখাব নালাগে। অলপ খুলো নেকি এলবামটো? ফটো এলবাম বিলাক আমি কিয় সৰুকালৰ ফটোবিলাক তাতে ৰাখো? কাৰণ আমি সৰুকালৰ ফটোবিলাক অতি যত্নকে ৰাখো। সেইবিলাকতো আমাৰ শৈশৱৰ স্মৃতি। স্মৃতি। হয়। সেইবিলাক চালে ডাঙৰ যেতিয়া আমি দিনে দিনে বুঢ়া হৈ গৈ থাকো, সেইবিলাক চালেতো ভাল লাগে ন, সৰুতে কেনেকুৱা আছিলো। দেখাব নালাগে নেকি? দেখাম দিয়া। মোকতো অলপ আগতে কনভিন্স কৰিছিলা, কিন্তু এতিয়া মোৰ মানে লাগিছে মই নেদেখাও নেকি? নালাগে। দিয়া অলপ দেখাও দিয়া। ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে। ফ্ৰেণ্ডছ, সেয়া সৰুকালৰ ফটোবিলাক আপোনালোকেও চাগে যত্ন কৰি থৈছে ন। সৰুকালৰ ফটোবিলাক চবে যত্নকে থৈ দিয়ে। আমাৰ ব্লেক এণ্ড হোৱাইট ফটোবিলাক আমি চাওঁ, ব্লেক এণ্ড হোৱাইট ফটোবিলাক চালেও ভাল লাগে। এইখন খুলিম এতিয়া, খুলি কেনে আপোনালোকক দেখাম তাইৰাও কেনেকুৱা আছিল, ময়ো কেনেকুৱা আছিলো সৰুতে। আমাৰ মানে স্মৃতিবিলাক আছে ইয়াতে, সৰুকালৰ স্মৃতিবিলাক আমি ইয়াতে যত্নকে থৈ দিছো, হয়নে? হয়। এতিয়া খুলিবা তুমি? ঠিক আছে, মই আমাৰ মানে ফ্ৰেণ্ডছক দেখাবৰ কাৰণে মই আজি এইটো খুলি আছো। আচ্ছা, খোলা এতিয়া দেখাও আমি। ফ্ৰেণ্ডছ, এয়া আপোনালোকে চাব কাৰণে ৰখি আছে ন ফটোবিলাক। আপুনি এতিয়া এটা ফটো ওলাম নেকি ইয়াৰ পৰা? এয়া এখন ফটো, গোটেই এলবামটো এনেকে নেদেখাও আমি। বাজি আছে। ফোনটো বাজি আছে তো। তুমি আচ্ছা, তুমি ফটোবিলাক দেখুৱাচোন, মই ফোনটো ধৰি আহো। ঠিক আছে, মই আপোনালোকক ফটোবিলাক দেখাম। হেল্ল', মিলিন্দা কওক। ভালে আছো ভালে আছো। কি ইণ্টাৰভিউ আজি? গধূলি? ঠিক আছে দিয়ক, ঠিক আছে, মই আৰু তাইলে আহি যাম দিয়ক। ঠিক আছে দিয়ক, তাতে লগ পাম। ৰাখিছো। ঠিক আছে। কাৰ ফোন আহিছে? কাৰ ফোন আহিছে? আরে ফোন আহিছে, ইম্পৰ্টেণ্ট ফোন। শুনা। কিহৰ ইম্পৰ্টেণ্ট ফোন? আরে মিলিন্দাই ফোন কৰিছে কিয়? ইণ্টাৰভিউৰ কাৰণে। যাবা? ইণ্টাৰভিউ যাবা? কেতিয়া? আজি গধূলি। আজি ইমান জলদি মই কেনেকে প্ৰিপেয়াৰ হ'ম? আরে যাবতো লাগিব, কাৰণ শুনিলে তুমি যাব বুলি ক'বাই। কোৱা না। তুমি মই কৈ আছো শুনা, মই হিন্দী কেইটামান তোমাক, তুমি ঠিক আছে ঠিক আছে, কোৱা। শ্ব'টো হ'ল দৰবাৰ শ্ব'। আৰু এংকাৰজন হ'ল বৰদলৈ। তুমি নামটো মনত কৰা, কোন হয়? দৰবাৰ বৰদলৈ। প্ৰণয় বৰদলৈ হয় নেকি? প্ৰণয় বৰদলৈ দাই শ্ব'ত মাতিছে আজি। কোনটো চেনেলৰ পৰা? NKTV। NKTV? হয়। আজি যাব লাগিব? আজি গধূলি মিলিন্দাই ক'লে, এতিয়া ক'লে আহিবই লাগিব এতিয়া সোনকালে। এতিয়া আমি সোনকালে ইণ্টাৰভিউ, আকৌ ষ্টুডিঅ', লাইট, কেমেৰা, মোৰতো ভয় লাগে। কেমেৰা একশ্যন। কিন্তু মোৰ যে ভয় লাগে। আৰু ভয় লাগে নহয়, মইতো আছোৱেই। আৰু তোমাৰ সেই মিলিন্দাই মাতিছে, তাতে আৰু কেইজন আহিব তুমি চিনি পোৱা নহয়? এই আৰে অমূল্য আহিব। হয়। আৰু ব্লগিংটো চলি আছে। চলি আছে। মই গমে পোৱা নাই চলি আছে যে এইটো। কেমেৰা অন আছে। আৰু কোৱা অমূল্যৰ বিষয়ে কোৱা। অমূল্য এজনী ইয়াং ট্ৰান্স ওমেন। তাই কিন্তু ষ্টুডেণ্ট হয় আৰু তাই এটা ইংলিছ মিডিয়াম স্কুলত পঢ়ি আছে। তাই কিন্তু সাংঘাতিক এজনী যুঁজাৰু, খুব ষ্ট্ৰং, ব্ৰেভ ছোৱালী। আৰু ফ্ৰেণ্ড জানেনে, তাই ইমান সৰু কালতে, ভাবকচোন, তাই ইমান সৰু ক্লাছ 9ত পঢ়ে অনলি।
তাই নিজক এক্সপ্ৰেছ কৰিছে, তাই স্কুলত গৈ কনভিন্স কৰিছে, আৰু স্কুলত কিন্তু তাই যেনেকে তেনেকে তাইক একচেপ্ট কৰিছে। এইটো কিন্তু এটা ডাঙৰ কথা ন। এনেকে বিপ্লৱ হৈ গৈ আছে আমি গমেই পোৱা নাই ন, বহুতে আমি নাজানো এইটো কথা, কিন্তু তাই কিন্তু স্কুলত মানে একদম একচেপ্ট কৰাব বাধ্য কৰিছে স্কুলত। তাই যেনেকে তেনেকে তাইক একচেপ্ট কৰিব লাগিব বুলি তাই কৈছিলে। আৰু নেক্সট কোনে আহিব কোৱাচোন? আৰু কোন? এই ডক্টৰ যে তাই সৃষ্টি, তোমাৰ ভাল দেই আজি, তোমাৰ লগৰ গোটেইবিলাক আহিব আজি। তাকে মই যামেই আজি। আচ্ছা, সৃষ্টি, আমি সৃষ্টিৰ কথা কৈ দিওঁ। সৃষ্টিও খুবেই ট্যালেন্টেড এজনী ট্রান্স ওমেন। তাই প্রফেশনালি কিন্তু ডক্টর হয়। তাই প্রফেশনালি ডক্টর হয়। ভাবকচোন, ডক্টর এজনী আমাৰ ট্রান্স ওমেনৰ বিষয়ে মানুহবিলাকে তো একো নাজানে আৰু সব নিগেটিভ কথাবিলাকে চিন্তাধাৰা ৰাখে। কিন্তু আজি আপোনালোকে যদি অলপ ৰিচাৰ্চ কৰে, অলপ যদি নিউজবিলাক চায়, গম পাব যে আমাৰ দৰে ট্ৰান্স ওমেন, ট্ৰান্সজেন্ডাৰ কমিউনিটি মানুহবিলাক কিন্তু লাহে লাহে উঠি আহিছে আৰু সব ক্ষেত্ৰতে নিজৰ নাম উজ্জ্বল কৰিছে। হয়। আৰু প্ৰণয় বৰদলৈ দা তেওঁ কথা কি কম, তেওঁতো সদায় LGBTQ কমিউনিটিক ছাপোৰ্ট দি আছে। তেওঁ এনেকুৱা এটা প্লেটফৰ্ম সদায় দি থাকে নহয়, এইটো কিন্তু খুবেই দৰকাৰী। এইবাৰ কিন্তু গৈ আমি তেওঁক কিন্তু ধন্যবাদ দিম। এইটো কিন্তু সঁচাকৈ এটা প্ৰশংসাৰ কথা নহয়। আৰু প্ৰণয় বৰদলৈ দাই তোমালোক LGBT কাৰণে যে প্লেটফৰ্মটো দিছে, ইণ্টাৰভিউ বিলাক লয়, চবকে মানুহক সজাগ কৰিবৰ কাৰণে খুবেই দৰকাৰী, এইটো খুবেই দৰকাৰী। আৰু মিলিন্দাও আহিব। মিলিন্দাটো আমাৰ ফ্ৰেণ্ড বিলাকে চিনি পায়। মিলিন্দাটো LGBTQ কমিউনিটিৰ ফেচ হয় অসমৰ, আৰু তেওঁ কিমান কাম কৰি থাকে। মিলিন্দাকটো ক'লা, আৰু মেইন কোন আহিব জানা? কোন? আৰে অমূল্যৰ মাকতো আহিব। অমূল্যৰ মাকো আহিব। ৱাও, ফ্ৰেণ্ডছক ক'ব লাগিব অমূল্যৰ মাৰ কথা। অমূল্যৰ মাৰ কথা কৈ দিয়া অলপ। জানেনে ফ্ৰেণ্ডছ, অমূল্যৰ মা আৰু অমূল্যৰ দেউতা, মানে অমূল্যৰ পেৰেণ্টছ কিন্তু সাংঘাতিক সাপোর্ট করেছে তাই যে এই সংগ্রাম, এই সংগ্রামত কিন্তু একদম 100% তাইৰ লগত আছে তেওঁলোক। সঁচাকে এনেকুৱা পেৰেণ্টছ পোৱাটো কিন্তু সঁচাকে ভাগ্যৰ কথা। আৰু ভাগ্যৰ কথা বুলি ক'লে কেনেকুৱা লাগে শুনিবলৈ, কিন্তু মানে এইটোতো হ'বই লাগে। এজন পেৰেণ্টছ তেওঁৰ সন্তানক সাপোর্ট কৰাটোৱেতো মানৱীয় কৰ্তব্য। কাৰণ জন্ম দিছে মাক দেউতাকে ইমান কষ্টকে, সন্তানৰ প্ৰটেকশ্যনটো মাক দেউতাকে দিব লাগিব। মোৰ কিন্তু মোৰ দেউতাৰ কথা খুবেই মনত পৰি আছে আজি। মোৰ দেউতাও কিন্তু মোক এনেকে সাপোর্ট দিছিল। জানেনে মা দেউতা তোমাক যেনেকে সাপোর্ট দিছে, কাৰণ তাইতো ঘৰত গোটেইখিনি আগৰ পৰাই জানে, তাইক আগৰ পৰাই সাপোর্ট দিছে ঘৰৰ মা দেউতাই। মোৰ মা দেউতাই মোক সাংঘাতিক সাপোর্ট দিছে। মই বিচাৰো সবকে যেন এনেকুৱা মানে সবেই যেন এনেকুৱা সাপোর্ট মানে মা দেউতাৰ পৰা পায়, সেইটো মানে খুবেই দৰকাৰী। আৰু স্পেচিয়েলি মই মোৰ দেউতাৰ কথা যদি কওঁ, দেউতাই কিন্তু মোক এনেকুৱা সাপোর্ট দিছে, মই কেতিয়াও মানে সেইটো পাহৰিব নোৱাৰিম। মানে দেউতাটো আৰু আজিকালিৰ দিনৰ মানুহ নহয়, তেওঁ মানে আধুনিক চিন্তাধাৰা তেওঁৰ মাজত আছিলে, আৰু তেওঁ এনেকে সাপোর্ট দিছে মোক। মই মানে কি ক'ম, আৰু সেইটো টাইমত মই ভাঙি পৰিছিলো। সেইটো টাইমত, তেনেকুৱা টাইমত দেউতাই মোক মানে ফুল সাপোর্ট দিছে। তোমাৰ বহুতে কয় আগৰ দিনৰ মানুহে একো নুবুজে, আগৰ দিনৰ মানুহে। কিন্তু মই পাইছো যে আগৰ দিনতকে মানে নতুন জেনেৰেশ্যনৰ মানুহৰ মাজতো আমি এনেকুৱা মানে ষ্টিগমা বিলাক আমি পাইছো। মেইন কথা হ'ল মানুহজনৰ মনটো কেনেকে হ'ব লাগিব, আৰু সন্তানৰ প্ৰতি ভাল পোৱাটো আৰু নলেজটো যদি মানুহজনে যদি ভাবে যে নিজৰ নলেজটো মই বঢ়াম, মই চব বিষয়ে জানিম, সেইটোৱে হয় ন। আজি অমূল্যৰ মাকেওতো নিজৰ মাক দেউতাকে নিজৰ নলেজটো বঢ়াইছে। আৰু মেইনলি হ'ল কি জানানে, নিজৰ সন্তানৰ প্ৰতি যি ভাল পোৱা, আৰু সেই ভাল পোৱাৰ পৰাইতো মানে সাপোর্টটো আহিব ন। আজি সমাজত আমি যদি নিজৰ সন্তানক এৰি দিওঁ, সমাজেতো হানিকুচি শেষ কৰি পেলাব। আজি 9 মাহ গৰ্ভত ৰাখি ইমান কষ্টৰে সন্তান এটা জন্ম দিয়ে মা দেউতাই, তো সন্তানটোৰ পিছত যিখিনি প্ৰটেকশ্যন কিন্তু মা দেউতাই দিব লাগিব। আৰু এজনী ট্ৰান্স ওমেনৰ কাৰণে মানে ফ্যামিলি প্ৰটেকশ্যনটো আৰু ডাবল হৈ যায়। কিন্তু মা দেউতাৰ যে সাপোর্ট, কাৰণ মা দেউতা আমিতো সৰুৰ পৰাই আমাৰ মানে সবতকে আপোন মানুহ আমাৰ মা দেউতা, আমাৰ ফ্যামিলিৰ মানুহবিলাকে, সিহঁতৰ পৰা যদি আমি সাপোর্ট পাওঁ, তেনেহ'লে আমাৰ আধা সংগ্ৰাম কিন্তু আমি সলভ হৈ যায়, মানে আমি কমপ্লিট কৰিব পাৰোঁ।
কমপ্লিট কৰিব পাৰোঁ আধা সংগ্ৰাম এতিয়া মানে মই কি ক'ম মোৰ দেউতাৰ কথা ক'লে মোৰ চকুত পানী আহি যায় মই মোৰ দেউতাক হেৰুৱাইছোঁ যোৱা বছৰ দেউতা আজি আমাৰ মাজত নাই কিন্তু মই ভাবোঁ দেউতা সদায় মোৰ মনত বহি আছে কিয় কান্দিব লাগে মই আছো নহয় এতিয়া দেউতা নাই যেতিয়া বহুত মনত পৰে দেউতাৰ কথা দেউতা নাই যেতিয়া মই আছোতো তোমাৰ লগত ইমান দিন দেউতাই তোমাক প্ৰটেকশ্যন দিছিল মই প্ৰটেকশ্যন দিম হয় নে নহয় হয় হয় যি হওক ফ্ৰেণ্ডছ মই অলপ মানে মোৰ অলপ ভাবুক হৈ যায় অকল এনেকুৱা হৈ যায় তাই দেউতাকৰ কথাই যেতিয়াই কওঁ তেতিয়াই দেউতাকৰ কথাত কান্দা আৰম্ভ হৈ যায় অলপ ইম'চনেল হৈ গৈছিলোঁ মই কিন্তু মই কি ক'ম মোৰ দেউতাই মোক এনেকুৱা ছাপৰ্ট দিছে মোৰ চাৰ্জাৰীৰ টাইমতো দেউতাই কৈছিল তোমাৰ যদি টকা পইচা লাগে মই দিম মই কৈছোঁ নালাগে দেউতা মই নিজে উপাৰ্জন কৰিছোঁ মই নিজৰ উপাৰ্জনেৰে মই চাৰ্জাৰী কৰিম সিও মোক কৈছিলে বিক্ৰমেও কৈছিলে মোক চাৰ্জাৰীৰ কাৰণে হেল্প কৰিব সি হেল্প কৰিব কিন্তু ইমান ইণ্ডিপেণ্ডেণ্ট নেই মানে তোমাৰ সেইটো কাৰণে ইণ্ডিপেণ্ডেণ্ট ট্ৰান্সফৰ্মে নেই তুমি নিজে আমি সবেই ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব আৰু আমাৰ যি ফ্ৰেণ্ডছবিলাক আহি আছে তুমি ক'লা সিহঁতে সবেই খুব মানে তেনেকুৱা এম্পাৱাৰ্ড তাই নিজে ইমান বছৰ কষ্ট কৰি কাম কৰিছে কাম কৰি কেনে নিজে পইচা জমাইছে আৰু নিজে পইচা জমাই নিজৰ পইচা নিজে কৰিছে মই কোনো শ্বৰ্টকাট মই লোৱা নাই মই মোৰ আছিলে যে মই নিজে ইনকাম কৰিম মই নিজে ছেভিং কৰিম সেইটো টকাৰে মই চাৰ্জাৰী কৰিম কিন্তু চোৱা এনেকুৱা কৰি পেলাও ইমান তেজ পোৱাইছোঁ তথাপিও কিন্তু মানুহে বহুত মানুহ সমাজৰ মানুহবিলাকে কেনেকুৱা টুলুঙা মন্তব্য কৰি গুচি যায় ন মানুহেতো মানুহকতো আমিয়ে পৰিৱৰ্তন কৰিব লাগিব ন আৰু মানুহ আগুৱাই দিব লাগিব আপোনাৰ ল'ৰা ছোৱালী যদি LGBT কমিউনিটি বিলং কৰে তেওঁলোকেও তেওঁলোকৰ কথাবিলাক মা দেউতাক ক'ব মা দেউতাক শুনিব লাগিব কাৰণ এজনী ট্ৰান্সফৰ্মেনৰ কিন্তু আপোনালোকে চবেই জানে মই আগতো ডিছকাছ কৰিছোঁ যে মন আৰু শৰীৰৰ যি দ্বন্দ্ব সেই দ্বন্দ্বটো মানে কেনেকুৱা যন্ত্ৰণা শৰীৰৰ সেইটো আপোনালোকে কল্পনা কৰিব নোৱাৰিব সেইটো টাইমত যদি নিজৰ আপোন মানুহৰ ছাপৰ্ট নাপায় তেনেহ'লে এনেকুৱা লাগে জীয়াই থাকি মই আৰু কি কৰিম সেইকাৰণে আপোনালোকে নিজৰ সন্তানক ইমান মৰম ডাঙৰ দীঘল কৰে তো সেইটো টাইমত মানে সেইটো টাইম হ'ল চবতকৈ মানে ইম্পৰ্টেণ্ট এটা টাইম মোৰ মানে একদম লাইফ এক্সপিৰিয়েঞ্চ মোৰ আছে সমাজৰ হওক বা যি হওক মোৰ ট্ৰানজিশ্যন লৈ মোৰ মনৰ কথা এইবিলাক লৈ সব মই সেইকাৰণে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব পাৰিম একদম ডাইৰেক্ট আপোনালোকৰ লগত আমি মানে মই শ্বেয়াৰ কৰিব তুমিয়ে ভালকে বুজাই দিব পাৰিবা কাৰণ তাই নিজে এজনী ট্ৰান্সফৰ্মেণ্ট তাইৰ যিবিলাক তাইৰ এক্সপিৰিয়েঞ্চ তাই ভালকে আপোনালোকক ক'ব পাৰিব হয় তেতিয়া কি হ'ব তেতিয়া আমাৰ সমাজে বস্তুবিলাক গম পাব গম পাব আৰু সমাজত এই ট্ৰান্সজেণ্ডাৰ বিষয়টো লৈ যি এটা মানে ষ্টিগমা আছে সেইটোও লাহে লাহে গুচি যাব আৰু আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই আছে যেতিয়া আমাৰ ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত যাতে তেওঁলোকে বুজিব পাৰে ট্ৰান্সফৰ্মেণ্ট বস্তুটো কি ট্ৰান্সজেণ্ডাৰ বস্তুটো কি ট্ৰান্সফৰ্মেণ্ট এজনীৰ লগত এজন চিছজেণ্ডাৰ ল'ৰাৰ ৰিলেশ্যন বা ভালপোৱা থকাৰ পিছত কোনো ধৰণৰ প্ৰব্লেম নহয় সমাজখন সুন্দৰভাৱে আগুৱাই যাব পাৰে আমাৰ ঘৰতো যেনেকৈ একো বেয়া চিটুৱেশ্যন হোৱা নাই আমাৰ ঘৰৰ চব মানুহে আমাক আঁকোৱালি লৈছে সেইটো এটা এক্সাম্পল এটা মানে আমি দৃষ্টান্ত মানে দাঙি ধৰিছোঁ সমাজৰ সন্মুখত আৰু আমাৰ মানে নেক্সট জেনেৰেশ্যনত ট্ৰান্সজেণ্ডাৰ ল'ৰা ছোৱালী যিবিলাক উঠি আহি আছে সিহঁতৰ কাৰণে আমি এটা মানে এটা ধুনীয়া এটা পৃথিৱী উপহাৰ দিব পাৰিম নহয় জানো তো আমি মানে আমি সমাজৰ মানুহৰ পৰা একো নহয় অলপ সমৰ্থন বিচাৰোঁ অলপ মানে কি ক'ম আমাক অলপ মানে অলপ মৰম দিয়ক বেছি একো নালাগে অলপ মৰম দিয়ক অলপ ছাপৰ্ট দিয়ক তেনেহ'লে আৰু আমিতো ৰিজাল্ট পাই আছো আমি সঁচাকৈ আমাৰ ভিডিঅ'বিলাকত যেনেকুৱা ভাল ভাল কমেণ্ট আহি আছে আমি বুজি পাইছোঁ মানুহবিলাকে আমাক মানে একচেপ্ট কৰিছে ভাল পাই আছে সেইকাৰণে বহুত বহুত ধন্যবাদ সেইকাৰণে আমি মনৰ পৰা কওঁ ন থেংক ইউ আপোনালোকক আমাক মৰম দি থকাৰ কাৰণে আমাৰ মেছেজ যিবিলাক আহি আছে আমাৰ ভিডিঅ' চাই কিনে ভাল পাই আছে সেনেকে পৰিৱৰ্তন লাহে লাহে সম্ভৱ ন আচ্ছা ৰ'বা এতিয়া আমাৰ এই যে ফটো দেখুৱাবিলাক এইবিলাকতো কি কৰিবা ফটো কেতিয়া দেখাম বোলে আমাৰতো ইণ্টাৰভিউ টাইম হৈ গ'ল হয় তেনেহ'লে আজি আৰু ফটো দেখুওৱা সম্ভৱ নহ'ব ফ্ৰেণ্ডছ আজি ফটো দেখুওৱা কামটো আজি থাকিল আমি আৰু এদিনাখন আৰু এটা ব্লগত এই ফটো দেখুওৱা কামটো কৰিম আজি তেনেহ'লে আমি এতিয়া সোনকালে ৰেডি হৈ লওঁ
ব'লা আমি ৰেডি হ'লো ব'লা ব'লা। এয়া ফ্ৰেণ্ডছ মই ৰেডি হৈ গ'লো আৰু তাইৰা ৰেডি হৈ গৈ ৰাস্তাত ৰখি আছে কাৰণ মোৰ অলপ কাম আছিলে কাৰণে মোৰ লেট হৈ গ'ল ব'লক আমি এতিয়া বেছি কথা নকওঁ কাৰণ বেছি কথা ক'লে অলৰেডি লেট হৈ গৈছে আৰু বেছি কথা কৈ থাকিলে আৰু লেট হৈ যাব মই ওলাই যাওঁ গৈ কেনে আমি এতিয়া একেলগে আপোনালোকৰ লগত ষ্টুডিঅ'তে লগ পাম ব'লক যাওঁ আহিছোঁ NK টিভিৰ ষ্টুডিঅ'লৈ এয়া আমাৰ লগত আছে মিলিন্দা মিলিন্দা আছে আমাৰ লগত আছে অমূল্যৰ মাক আৰু আমাৰ লগত আছে ডক্টৰ সৃষ্টি আৰু এয়া আমাৰ লগত আছে প্ৰণয়িতা আমাৰ ভিডিঅ'ৰ বিষয়ে অলপমান কৈ দিয়ক আমি এটা ইউটিউব চেনেল চলাই আছোঁ আজি খুব ভাল দিন আমি ইমান ব্ৰাঞ্চ ব্যক্তি আমি একেলগে গোট খাইছোঁ পাৱাৰফুল ওৱান আমি আমাৰ মাজত ডক্টৰ আছে আমাৰ লগত য়াং এক্টিভিষ্ট আছে লাইব্ৰেৰিয়ান আৰু এতিয়া বিজনেছ ওমেন বুলিও ক'ব পাৰোঁ হয় নে নহয় চব আমি ভাল লাগিছে আৰু প্ৰণয় বৰদলৈ যে আমাক মাতিছে আৰু আমাৰ বিষয়ে যাতে অসমৰ বিভিন্ন ইণ্টেৰিয়ৰ প্লেচত যায় আৰু কোনোবাই যদি ভাবে যে তেওঁলোক অকলশৰীয়া তেওঁলোকৰ লাইফত একো নাই এনেকৈ যাতে নাভাবে লাইফ ইজ চেলেঞ্জ আমি এনাজৰীৰ বিষয়ে আমি এনাজৰীত আমি বহুত এৰিয়াত কাম কৰি আছোঁ তাৰে এটা হ'ল জেণ্ডাৰ এণ্ড ছেক্সুৱেলিটি যেতিয়া আমি অমূল্যৰ কথা গম পালোঁ স্কুলত কিবা প্ৰব্লেম হৈছে আমি ইমিডিয়েটলি স্কুলত গ'লোঁ এতিয়া আমি সদায় প্ৰণয় যেতিয়াই মাতে তেতিয়া আমি চবকে লৈ আহোঁ আমাৰ সমস্যাৰ বিষয়ে কওঁ আৰু তাৰ লগতে আমি জিৰ' ৱেষ্ট আৰু এনিমেল ৱেলফেয়াৰৰ লগতো কাম কৰি আছোঁ আৰু এয়া আমাৰ লগত আছে প্ৰণয়িতা আজি আমাক মাতি আনিলে কাৰণে ধন্যবাদ প্ৰণয়িতা আমাৰ চেনেলটোৰ বিষয়ে অলপ কৈ দিয়ক আনিখনে আজি ভাল লাগিলে মই গোটেইখিনি লগত বহুতবিলাক মোৰ নিজৰ অভিজ্ঞতা হ'ল মানে বহুতবিলাক কথা মই নিজৰ জ্ঞান নাছিলে কিছুমান কথাত মোৰ কনচেপ্টবিলাক ক্লিয়াৰ হৈছে আৰু এই বিষয়ত আচলতে খুব সচেতনতাৰ প্ৰয়োজন আছে এইসকলৰ সমস্যা আমি তৃতীয় লিংগ আচলতে পটককৈ কৈ দিওঁ তৃতীয় লিংগ বুলিও ক'ব নালাগে আজি মোলৈ এইটো কথা শিকালে যে তৃতীয় লিংগ নহয় কিয় তৃতীয় লিংগ হ'ব এইটো এটা গতিকে সেইবিলাক কথা বিষয়ে মুকলিভাৱে আনিখনে মই ভাবোঁ যে দৰ্শকে আদৰি ল'ব মোৰ অনুষ্ঠানটো খুব ধন্যবাদ দিলোঁ আৰু এনেকুৱা এটা NK TV আমাক এনেকুৱা এটা প্লেটফৰ্ম দিছে আৰু প্ৰণয়িতাৰ কথা কি ক'ম মানে তেওঁ এজন লেজেণ্ড তেওঁক আমি সদায় টিভিত দেখা পাই থাকোঁ আজি আমি তেওঁৰ সন্মুখলৈ আহি কিনে ইণ্টাৰভিউ দিব পালোঁ আমাৰ খুব ভাল লাগিছে এয়া ডক্টৰ চৰকাৰী চিকিৎসক ভাল লাগিছে ছাৰ আপুনি আমাক এনেকুৱা প্লেটফৰ্ম দিছে বহুত ভাল লাগিলে আমাৰ মাজত ট্ৰান্সজেণ্ডাৰ ডক্টৰ আছে ডক্টৰ আছে ব'লা আমি থাকোঁ ক'ত যাম এতিয়াতো আমাৰ ট্ৰান্সজেণ্ডাৰ ডক্টৰ আছে তো সেইটোৱে অমূল্য আছে অমূল্যৰ মা আছে আমাৰ লগত তেওঁ আমাৰ চেনেলটোৰ বিষয়ে কিবা ক'ব নিশ্চয় মই চবকে অনুৰোধ কৰিম যে চেনেল দেখক ছাবস্ক্ৰাইব কৰক আৰু প্লিজ ইনক্লুচিভিটিটো মানে LGBT ইনক্লুচিভিটিটো সেইটো কিবা লেবেল নিদিব লেবেল নিদিয়াকৈ আমি চব মানুহ আৰু আমি চব মানুহে হৈ থাকোঁচোন সেইটোৱে আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো ক্লিক কৰি থ'ব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায় বাই বাই